থেকেৰাণী গাঁৱৰ আধা সংখ্যক কৃষকে ভাৰত চৰকাৰৰ সহায় পোৱা নাই, গতিকে সহায় কৰিব লাগে। সাগৰ পাৰ হৈ ভিডিঅ' বনাবলৈ আহিলোঁ, তেওঁ মাত এষাৰি নিদিলে, বহুত দুখৰ কথা। এতিয়া কৈ দিয়ক কিবা এটা, যে ছাগলী পুহি আপুনি লাভ কিবা হৈছেনে নাই? ছাগলীটো পুহিলে সদ্যহতে লাভেই হয়, যিহেতু পুঁজি এবাৰে লগাবলগীয়া হয় ন। তাৰপিছত মানে কি হ'ল, বিশেষ খৰচা পাতি নাই আৰু মৃত্যুৰ মুখত পৰে। মৃত্যুৰ মুখত মানে বেমাৰ ইয়াৰ আজাৰ 4টামান ভেকচিন আছে। এই 4টামান ভেকচিন যদি সম্পূৰ্ণ টাইমমতে ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে বেমাৰৰ পৰা হাত সাৰিব পাৰি ধুনীয়াকৈ। নতুন নতুন কৃষকলৈ এইটোৱে জনাব বিচাৰোঁ যে চাওক, তেওঁ 5 বছৰে ধৰি পশুপালন কৰি আছে, ছাগলী পালন কৰি আছে। চাব, এয়া ছাগলী পথাৰত চৰি আছে যি ধুনীয়াকৈ। গতিকে তেওঁৰ বক্তব্যখিনি ভালদৰে শুনিব, কি ধৰণে তেওঁ ছাগলী পালন কৰি আছে, কৈ যাওক। তাৰপিছত মানে কি হয়, ইয়াৰ আমাৰ কি হ'ল, বাম থলুৱা যদি তেনেকুৱা জেগা পায়, তেতিয়াহ'লে ছাগলী পুহিবলৈ বৰ বিশেষ কষ্ট নহয়। মানে ধৰক ঘৰত অলপ কম বেছি পৰিমাণে আধা বিঘা বা 1 বিঘা এনেকুৱা ধৰণৰ নেপুৰীয়া ঘাঁহটো লগাই ল'লেও চলিবলৈ হৈ যায় বাৰিষা ছিজনত। এতিয়া ছাগলী 10জনীয়া ছাগলী ল'লে, 10জনী ছাগলীয়ে যদি 6 মাহৰ মূৰত পোৱালি দিলে, এটাকে দিলেও 10টা পোৱালি। তাৰপিছত নেক্সট বাৰলৈ সেই মাকখিনিয়ে দি দিব পোৱালি, ধৰা 2টাকে দিলেও 20টা পোৱালি। লগে লগে বছৰেকত মানে কি হয়, 10জনী ছাগলীৰ পৰা 30টা ছাগলী হৈ যায়। অসম চৰকাৰলৈ এয়াই অনুৰোধ যে অসমৰ থলুৱা সাধাৰণ কৃষকলৈ অৱদান আগবঢ়াই গাঁৱে গাঁৱে আহি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, ছাৰলৈ অনুৰোধ থাকিল, আৰু লগতে কৃষকবিলাকেও যাতে তেওঁৰ মনৰ দুখ বেদনাবিলাক বুজি পাব। সাধাৰণ কৃষক হয়, তেওঁলোকেও যাতে অলপ এওঁক চকু দি ৰাখে, কাৰণ এওঁ আমাৰ ভাৰত চৰকাৰ এজন ভাল খেতিয়ক। আপোনালোকে ভিডিঅ'বোৰত চাই যাব, আৰু নতুন নতুন তথ্য আপোনালোকৰ প্ৰকাশ কৰিম। তেওঁৰ কথাখিনি শুনিলে, তেওঁ ছাগলী পালন কৰিলে, গতিকে মই লম্বা নকৰোঁ ভিডিঅ'টো, আগতে অলপমান বনাই থৈছোঁ। গতিকে আপোনালোকলৈ ওচৰত অনুৰোধ থাকিল, আৰু অসম চৰকাৰলৈ অনুৰোধ থাকিল, তেওঁক যাতে সহায় সহযোগ আগবঢ়ায়। থেংক ইউ।